14 নম্বৰটো কৈছে 500 টকা 10 টকীয়া নোট কিমানখন থাকে। এতিয়া যদি আমি এই 10 টকীয়া নোটখনে 500 টকীয়া নোটখনক হৰণ কৰি দিওঁ তেতিয়াহ'লে কিমানখন 10 টকীয়া নোট থাকিব ওলাব। এতিয়া 10 টকাই 500 টকা হৰণ কৰিলে যাব 50 বাৰ, মানে 500 টকা 10 টকীয়া নোট থাকিব 50খন। ইয়াত লিখিম 50খন। 15 নম্বৰটো কৈছে এটা কলৰ দাম 5 টকা হ'লে 9 যোৰ কলৰ দাম কিমান হ'ব সুধিছে। আমি জানো যে এযোৰ কলত থাকে 2টা, তেতিয়াহ'লে 9 যোৰ কলত থাকিব 18টা। তেতিয়াহ'লে যদি আমি এই এটা কলৰ দামৰ লগত যদি আমি 18টা কল পূৰণ কৰি দিওঁ তেতিয়াহ'লে 9 যোৰ কলৰ দাম ওলাব। এতিয়া আমি ইয়াত লিখি ল'ম যে এটা কলৰ দাম হ'ল 5 টকা, এতেকে 9 যোৰ বা 18টা, মানে এযোৰত 2টা থাকিলে 9 যোৰত 18টা থাকিব, সেইকাৰণে 9 যোৰ বা 18টা কলৰ দাম হ'ব লিখিছোঁ। এতেকে 9 যোৰ বা 18টা কলৰ দাম হ'ব। আমি এই 18ৰ লগত কি কৰিব লাগিব, এই এটা কলৰ দাম 5 টকাটো পূৰণ কৰি দিব লাগিব, তেতিয়াহ'লে 9 যোৰ কলৰ দাম ওলাব। এতিয়া 18 5 গুণ হ'ব 90, পাছত থাকিব টকা। আমি এতিয়া এনেদৰে লিখিব পাৰিম যে এতেকে 9 যোৰ কলৰ দাম হ'ব, ইয়াত লিখিম 90 টকা। 16 নম্বৰটো কৈছে যে 2.40 টকাত 20 পইচা মুদ্ৰা কিমানটা থাকিব। আমি যদি এই 20 পইচা মুদ্ৰাটোৱে 2.40 টকা হৰণ কৰি দিওঁ তেতিয়াহ'লে 20 পইচা মুদ্ৰানো কিমানটা থাকিব ওলাব। এতিয়া আমি কেনেদৰে কৰিম চাওক। এতিয়া আমি প্ৰথমতে 2.40 টকাটো পইচালৈ ৰূপান্তৰ কৰি ল'ম, তেতিয়াহে পইচাই পইচাই কি হ'ব, হৰণ যাব। এতিয়া 1 টকাত থাকে 100 পইচা, তেতিয়াহ'লে 2.40 টকাত থাকিব কি কৰিব লাগিব, 2.40ৰ লগত কি কৰিম, এই 100 পইচাটো কি কৰি দিম, পূৰণ কৰি দিম। তেতিয়া 2.40 টকাত কিমান পইচা আছে ওলাব। এতিয়া 100 লগত যদি 2.40 পূৰণ কৰোঁ তেতিয়া হ'ব 240 পইচা, মানে 2.40 থাকে 240 পইচা। এতিয়া 240 পইচাক যদি 20 পইচাই হৰণ কৰি দিওঁ কিমানটা মুদ্ৰা থাকিব ওলাব। এতিয়া 240ক 20এ হৰণ কৰিলে যাব 20 এগুণ 20, 24ৰ পৰা 20 গ'লে থাকিব 4 আৰু শূন্যটো নামি আহিব। এতিয়া 20এ 40ক যাব দুবাৰ, 20 দুগুণ হ'ব 40, 40ৰ পৰা 40 গ'লে শূন্য ওলাব। এতিয়া ভাগফল ওলালে 12, মানে 2.40 টকাত 20 পইচা মুদ্ৰা থাকিব 12টা, সেইকাৰণে আমি ইয়াত লিখিম 12টা। 17 নম্বৰটো 82 টকাৰ পৰা 19.05 টকা বিয়োগ কৰিলে কিমান টকা হ'ব ইয়াত উলিয়াব কৈছে। এতিয়া আমি এনেদৰে ইয়াক বিয়োগ কৰিম, 82.00 টকাৰ পৰা কি কৰিম, 19.05 টকাটো কি কৰিম, বিয়োগ কৰিম। টকাৰ পৰা টকা বিয়োগ কৰিলে হ'ব টকা। এতিয়া 0ৰ পৰা 5 বিয়োগ নাযায়, সেইকাৰণে আমি ধাৰ কৰিম। ইয়াত থাকিব 10 হ'ব, 10ৰ পৰা 5 গ'লে হ'ব 5। এতিয়া 2টোৰ পৰা ইয়ালৈ ধাৰ কৰিছিলোঁ, ইয়াৰ পৰা ইয়ালৈ লৈ গ'লোঁ 10 হ'ল, 10ৰ পৰা 5 গ'লে হ'ব 5। ইয়াত থাকি যাব 9, এতিয়া 9ৰ পৰা 0 গ'লে হ'ব 9। এতিয়া দশমিকৰ তলত দশমিক, ইয়াৰ পৰা যিহেতু ধাৰ কৰি লৈ গৈছিলোঁ ইয়াত থাকিলে 1, 1ৰ পৰা 9 বিয়োগ নাযায়, সেইকাৰণে 8টোৰ পৰা 1 ধাৰ কৰিম। তেতিয়া ইয়াত হ'ব 11, 11ৰ পৰা 9 গ'লে হ'ব 2। ইয়াত থাকিব 7, 7ৰ পৰা 1 গ'লে থাকিব 6। তেতিয়াহ'লে 82 টকাৰ পৰা 19.05 টকা বিয়োগ কৰিলে হ'ব 62.95 টকা। তেতিয়াহ'লে আমি ইয়াত লিখিম 62.95 টকা। 18 নম্বৰটো কৈছে 90,000 পইচাত কিমান টকা। তেতিয়াহ'লে আমি যদি ইয়াক যদি 100ৰে হৰণ কৰি দিওঁ তেতিয়াহ'লে কিমান টকা আছে ওলাব। এতিয়া 90,000ক যদি আমি 100 পইচাৰে হৰণ কৰি দিওঁ তেতিয়া ওলাব 900 টকা। 19 নম্বৰটো কৈছে এটা ঘৰৰ 3 মাহৰ ভাড়া 15,000 টকা হ'লে ঘৰটোৰ এবছৰ ভাড়া কিমান সুধিছে। এতিয়া আমি যদি এই 15,000 টকাটোক এই 3য়ে হৰণ কৰি দিওঁ তেতিয়াহ'লে এমাহৰ ভাড়াটো ওলাব। ঠিক তেনেদৰে এবছৰ ভাড়া উলিয়াবলৈ হ'লে আমি জানো যে এবছৰত থাকে 12 মাহ, তেতিয়াহ'লে সেই এমাহৰ ভাড়াটোৰ লগত যদি আমি 12 মাহটো পূৰণ কৰি দিওঁ তেতিয়াহ'লে এবছৰতনো কিমান টকা দিব লাগিব ওলাব। এতিয়া যদি আমি সমাধানটো কৰোঁ, ইয়াত লিখি লৈছোঁ যে
এটা ঘৰৰ 3 মাহৰ ভাড়া 15,000 টকা। তেতিয়াহ'লে এমাহৰ ভাড়া উলিয়াবলৈ হ'লে এই 15,000 টকাটোক যদি আমি এই 3টোৱে হৰণ কৰি দিওঁ তেতিয়াহ'লে এমাহৰ ভাড়া ওলাব। এতিয়া 3য়ে 15,000 হৰণ কৰি দিলে ওলাব 5,000 টকা। মানে এক মাহৰ ভাড়া হ'ল 5,000 টকা। এতিয়া আমাক কৈছে যে এবছৰৰ ভাড়া কিমান হ'ব। আমি জানো যে এবছৰত থাকে 12 মাহ। তেতিয়াহ'লে আমি লিখিম যে এতেকে 12 মাহ বা এবছৰৰ ভাড়া হ'ব। এতিয়া কি কৰিব লাগিব, এই এমাহৰ ভাড়াটোৰ লগত আমি কি কৰি দিব লাগিব, 12 মাহটো কি কৰিব লাগিব, পূৰণ কৰিব লাগিব। তেতিয়াহ'লে এবছৰৰ ভাড়া ওলাব। এতিয়া 12 পূৰণ 5,000 টকা। এতিয়া 12ৰ লগত যদি আমি 5,000 পূৰণ কৰোঁ তেতিয়া ওলাব 60,000 টকা। তেতিয়াহ'লে ঘৰটোৰ এবছৰৰ ভাড়া ওলালে 60,000 টকা। তেতিয়াহ'লে আমি ইয়াত লিখিব পাৰোঁ 60,000 টকা।